কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছো যেটো আমাৰ ভৱিষ্যতৰ কাৰণে খুব ইম্পৰ্টেন্ট সেইটো হল যে অসমৰ মেডিকেল কলেজ এন্ট্ৰেন্স এক্সামিনেশনক লৈ আমাৰ কিছু ৰাইজৰ মাজত চিন্তা চৰ্চা এটা চলি আছিল ইমান দিনে বহু কেজন মেডিকেল কলেজৰ প্ৰফেসৰে আমাক কৈছে যে যিবিলাক ষ্টুডেন্ট এডমিশন হৈছে বহুত নম্বৰ পাইছে কিন্তু তেওঁলোকৰ ব্যৱহাৰিক বা শৈক্ষিক জ্ঞান একেবাৰে সীমিত ইমান ডাঙৰ কম্পিটিশনত তেওঁলোকে সিট পায় কিন্তু যিমান মেৰিটৰিয়াছ বুলি ভবা যায় কলেজত তেওঁলোকক হিমান মেৰিটৰিয়াছ বুলি দেখা নাযায় এই বিষয়টো আমি স্পেশাল ব্ৰাঞ্চক আজি 1.5 বছৰ মানৰ পৰা ইনকুৱাৰি কৰাৰ কাৰণে আমি নিৰ্দেশ দিছিলো তেখেতসকলে আমাক জনালে যে মেডিকেল কলেজৰ এন্ট্ৰেন্স এক্সামিনেশনৰ এক্সামিনেশন সেন্টাৰ বিলাক মেইনলি প্ৰাইভেট ইনষ্টিটিউট বিলাকত আছে যেনেকে কটন কলেজিয়েটত নাই একাডেমিত নাই কিন্তু হোজাই 3খন প্ৰাইভেট স্কুলত সেন্টাৰ আছে হাইলাকান্দিটো এখন প্ৰাইভেট স্কুলত সেন্টাৰ আছে দিল্লীয়ে চলাই কাৰণে আমি এই কথাবিলাক ইমান দিন যোৱা নাছিলো এতিয়া আমি তিনটা সিদ্ধান্ত লৈছো কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিবৰ কাৰণে যে এইবাৰ মেডিকেল টেষ্টৰ এন্ট্ৰেন্স অকল চৰকাৰী বিদ্যালয়ত হ'ব নাম্বাৰ 2 এই এন্ট্ৰেন্সক যেনেকে এডিআৰই পৰীক্ষাত ডিসি আৰু এসপিয়ে নিৰীক্ষণ কৰে তেনেকে এডিআৰই পৰীক্ষাৰ দৰে ডিসি আৰু এসপিৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত হ'ব আৰু বায়োমেট্ৰিক টেষ্ট যাতে ষ্টুডেন্টে কৰিহে এক্সাম হলত সোমাব পাৰে গতিকে মই ভাবো যে এইখিনি ব্যৱস্থা ললে আমি মেডিকেল এডমিশনৰ প্ৰক্ৰিয়াটো আমি স্বচ্ছ কৰিব পাৰিম কিন্তু এই গুটেই কামবিলাক কেন্দ্ৰীয় চৰকাৰে কৰে গতিকে আমি আজি মুখ্য সচিবক অথৰাইজ কৰিছো যাতে আপোনালোকে ডাইৰেক্টৰ নেশনেল টেষ্টিং অথৰিটিৰ লগত যোগাযোগ কৰে আপুনি আৰু কেবিনেটৰ সিদ্ধান্তখিনি তেওঁলোকক জনায় আৰু মই নিজেও কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বিষয়টো আলোচনা কৰিম